নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ যি অনলাইন প্ৰচেছ আছিলে সেই প্ৰচেছটো আজি আপোনালোকক দেখুৱাম অনলাইন এপ্লাই কৰিবৰ কাৰণে গুগলত সাৰ্চ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি বুলি সাৰ্চ কৰাৰ পিছত যিটো ৱেবছাইট আহিব গুৱাহাটী ইউনিভাৰ্চিটি তাতে আপুনি দেখিব জিও এডমিশ্যন বুলি এই জিও এডমিশ্যনতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব এডমিশ্যন 2025 ইয়াত আপোনালোকে সকলো নটিচ পাই যাব ইয়াত দেখিব এপ্লিকেশ্যন ফৰ পৰ্টেল ফৰ পিজি এডমিশ্যন একাডেমিক ইয়েৰ 2025-26 has been open ক্লিক হে বটনটোতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে গুৱাহাটী ইউনিভাৰ্চিটি যিটো সামাৰ পৰ্টেল আছে সেই পৰ্টেলটো ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপোনালোকে দেখিব দুটা অপচন এটা হৈছে নিউ ৰেজিষ্ট্ৰেচন আৰু এটা হৈছে লগইন যিসকলে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে ইতিমধ্যে তেওঁলোকে নিউ ৰেজিষ্ট্ৰেচন বটনত ক্লিক কৰিব নালাগে লগইনত ক্লিক কৰি লগইন কৰিব পাৰিব আৰু যিসকলে নতুনকৈ ওপেন কৰিব বিচাৰিছে তেওঁলোকে নিউ ৰেজিষ্ট্ৰেচন বটনতে ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেচন বটনটো ক্লিক কৰোঁতে এপ্লিকেণ্ট ফুল নেম ইয়াত আপোনালোকৰ ক্লাছ 10 বা 12 যিটো নাম আছে ইয়াত মিষ্টাৰ মিছ একো নলগাব খালি নামটো উল্লেখ কৰিব তাৰপৰা ডেট অফ বাৰ্থটো উল্লেখ কৰিব ডেটটো চিলেক্ট কৰিব ইয়াৰ পৰা তাৰপৰা মন্থটো চিলেক্ট কৰিব যি মন্থ হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব তেনেকৈ চিলেক্ট কৰি ল'ব তাৰপৰা এপ্লিকেল ইমেইল আপোনাৰ এটা ইমেইল আইডি দিব ইমেইল আইডিটো চাব যাতে কমিউনিকেশ্যনৰ কাৰণে মানে এতিয়া এক্টিভ হৈ আছে ধৰি লওক আপোনাৰ ইমেইল আইডিটো বন্ধ হৈ থাকিলে হয়তো পিছত প্ৰব্লেম হ'ব পাৰে এনে এটা এক্টিভ ইমেইল আইডি লৈ ল'ব তাৰপিছত ৰি এণ্টাৰ কৰিব তাৰপিছত পাছৱৰ্ডটো দিব তাৰপৰা ৰি এণ্টাৰ পাছৱৰ্ড এটা পাছৱৰ্ড মানে নিজে পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব এইটো আপোনালোকৰ ইমেইলৰ পাছৱৰ্ডটো নহয় নিজৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব নিজৰ নাম দি যেনেকৈ হয় আপুনি পাছৱৰ্ডটা ক্ৰিয়েট কৰি ল'ব ৰি এণ্টাৰ পাছৱৰ্ড দিব চেম কৰিব মোবাইল নম্বৰটো দিব আপোনাৰ মোবাইল নম্বৰটো ৰি এণ্টাৰ কৰিব তাৰপৰা কেপচা কোডটো দি পেলাই আপুনি ৰেজিষ্টাৰ বটনত ক্লিক কৰিব লাগিব এইখিনি কৰাৰ পিছত আপোনালোকৰ যি ইমেইল আইডি আছে আৰু যি আপোনালোকৰ পাছৱৰ্ড আছে সেইটো দি কৰিব লাগিব ইয়াত আহি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব ৰেজিষ্টাৰ্ড ইমেইল আইডি দি আৰু যিটো আপুনি পাছৱৰ্ড দিছিলে সেইটো দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব গতিকে প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব প্ৰফাইল চিলেক্ট প্ৰগ্ৰেম আৰু পে'মেণ্ট প্ৰথমে আপোনালোকৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব তাৰপিছতে আপোনালোকে কি কৰিব পাৰিব পে'মেণ্ট কৰিব পাৰিব গতিকে প্ৰথমে প্ৰফাইলটো আপোনালোকে অপেন কৰি ল'ব লাগিব অৰ্থাৎ কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব তাৰপিছতে আপোনালোকে যি পিছৰ পৰ্যায় আছে সেইটো যাব পাৰিব গতিকে প্ৰথমতে কমপ্লিট ইউৰ প্ৰফাইল এইটো কৰি ল'ব লাগিব গতিকে আপোনাক এইখিনি কৰি ল'ব লাগিব গতিকে কমপ্লিট ইউৰ প্ৰফাইল বটনটোত ক্লিক কৰিব কমপ্লিট ইউৰ প্ৰফাইল বটনটোত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ যি প্ৰফাইল ডিটেইলছ আছে সেইখিনি আহি যাব প্ৰথম যিখিনি পাৰ্চনেল ডিটেইলছ দিছিলে সেই সকলো তথ্য আহি যাব গতিকে আপোনালোকে সেইখিনি চেমেই ৰাখিব তাৰপিছত আহিলে আপোনালোকৰ এইখিনি ফোন নাম্বাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি সকলো চেম থাকিব ইয়াত আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব আপোনাৰ কেটেগৰী কি জেনেৰেল OBC যি হয় চিলেক্ট কৰিব তাৰপৰা আহিলে অল্টাৰনেটিভ ইমেইল আইডি দিব পাৰে নিদিলেও নাই একো কথা নাই তাৰপৰা ব্লাড গ্ৰুপ O পজিটিভ A নেগেটিভ যি হয় আপোনালোকে দিব তাৰপৰা আৰ ইউ চিটিজেন অফ ইণ্ডিয়াটো ইয়েছ ক'ব ৰিলিজিয়নটো আপোনালোকে দিব হিন্দুজিম ইছলাম খ্ৰীষ্টান শিখ বুদ্ধিজিম জৈনিজিম যি হয় আপোনালোকে উল্লেখ কৰিব আইডি প্ৰুফৰ ক্ষেত্ৰত আপুনি কি দিব আইডি প্ৰুফৰ ক্ষেত্ৰত ইয়াত আপোনালোকৰ ভোটাৰ আইডি পেন কাৰ্ড ৰেচন কাৰ্ড ইণ্ডিয়ান পাছপৰ্ট ড্ৰাইভিং লাইচেন্স বা আদাৰ যি হয় ভোটাৰ আইডি থাকিলে ভোটাৰ আইডি পেন কাৰ্ড থাকিলে পেন কাৰ্ড আপোনালোকে উল্লেখ কৰিব পেন কাৰ্ডটো দিলে আপোনাৰ পেন কাৰ্ডৰ যিটো নম্বৰ আছে সেই নম্বৰটো আপুনি উল্লেখ কৰিব লাগিব গতিকে যি আইডি দিয়ে তাৰ আইডি নম্বৰটো আপোনালোকে উল্লেখ কৰিব লাগিব গতিকে এইখিনি তথ্য আপোনালোকে ভালদৰে ফিল আপ কৰি ল'ব সেইখিনি দিয়াৰ পিছত আপোনাৰ তললৈ আহিব প্লেচ অফ বাৰ্থ ডিটেইলছ ইয়াত ভিলেজ টাউন চিটি আপোনালোকৰ গাঁওখনৰ নামটো উল্লেখ কৰিব কাণ্ট্ৰি উল্লেখ কৰিব ইয়াত আপোনালোকে তাৰপিছত ষ্টেট দিব আসাম বুলি ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো উল্লেখ কৰিব ইয়াত আপোনালোকে তাৰপৰা আহিলে ফেমিলি ডিটেইলছৰ মাদাৰ্ছ নেম দিব ইয়াতে মিষ্টাৰ মিছ একো নলগাব মাদাৰ্ছ মোবাইল নম্বৰটো দিব মাদাৰ্ছ অকুপেশ্যন দিব কি কৰে তেওঁ যদি আপোনালোকৰ ইয়াত একো নাই তেতিয়াহ'লে হোম মেকাৰ বা আদাৰ একো নাই তেতিয়াহ'লে আদাৰ্ছত ক্লিক কৰিব মাদাৰ কোৱালিফিকেশ্যনত দিব ইয়াত একো নাথাকিলে নান বটনত ক্লিক কৰিব মাদাৰ অফিচ এড্ৰেছ এইবোৰ দিব নালাগে যিটো ষ্টাৰ মাৰ্ক দিয়া নাই গতিকে দিব নালাগে মাদাৰ চেলেৰী নট এপ্লিকেবল বুলি দিব যিটো হাউচ ৱাইফ হ'লে একো নকয় গতিকে নট এপ্লিকেবলতে ৰাখিব তাৰপৰা আহিলে ফাদাৰ্ছ নেমটো উল্লেখ কৰিব ফাদাৰ্ছ মোবাইল নম্বৰ দিব মাদাৰ্ছ মোবাইল নম্বৰ চেম হ'লেও ফাদাৰ্ছ মোবাইল নম্বৰ চেম হ'ব পাৰে কোনো কথা নাই যিকোনো এটা মোবাইল নম্বৰ হ'লেই হ'ল ফাদাৰ্ছ অকুপেশ্যন ইয়াৰ পৰা উল্লেখ কৰিব কি কৰে তাৰপিছত আহিলে আপোনালোকৰ ফাদাৰ্ছ কোৱালিফিকেশ্যন উল্লেখ কৰিব ইয়াৰ পৰা আপোনালোকে বাছি ল'ব পষ্ট গ্ৰেজুৱেশ্যন একো নহ'লে নানত ৰাখিব এইখিনি আপোনালোকৰ দিব ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো দিব লাগিব যিবোৰ ষ্টাৰ মাৰ্ক দিয়া থাকে লাল ষ্টাৰ দিয়া ৰেড ষ্টাৰ দিয়া থাকে সেইবিলাক আপোনালোকে দিব লাগিব ফেমিলি ইনকাম কিমান আপ টু 2 লাখৰ ভিতৰত হ'লে 2 লাখ দিব 1 লাখতকৈ তলত হ'লে 1 লাখ দিব যদি 1 লাখৰ পৰা 2 লাখৰ ভিতৰত হয় আপ টু 2 লাখ দিব কম্বাইন ফেমিলি ইনকাম সেইটো চেমেই ৰাখিব তাৰপৰা আহিলে জিঅ' ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ইফ এপ্লিকেবল হেভ ইউ অলৰেডি পাছ অৰ আৰ ইউ পাছ presently appearing for the qualifying UG exam for a college that affiliated with Guwahati University অৰ্থাৎ সুধিছে যে আপুনি গুৱাহাটী ইউনিভাৰ্চিটি
আন্ডাৰত থকা কলেজবোৰত পঢ়ি আছে নেকি বা কলেজত পঢ়ি আছে নেকি বা গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে নেকি? যদি পঢ়ি আছে তেতিয়াহ'লে আপুনি য়েছ ক'ব। যদি নাই পঢ়া তেতিয়াহ'লে নোটো ৰাখিব। যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে যি কলেজত পঢ়ি আছে তাৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব, কলেজখনৰ নাম উল্লেখ কৰিব লাগিব, কোন চনত আপুনি কলেজখনত ভৰ্তি হৈছিল সেইটো উল্লেখ কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো উল্লেখ কৰিব লাগিব, এইখিনি আপোনালোকে দিব লাগিব। যদি নাই কৰা তেতিয়াহ'লে আপুনি নোটে ৰাখি দিব। পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচএবিলিটি এইখিনি আপোনালোকৰ সুধিছে, যদি এপ্লিকেবল হয় তাহলে কি এপ্লিকেবল হয় সেইটো দি দিব, যদি নহয় নট এপ্লিকেবলতে ৰাখি দিব। ফ্ৰিঞ্জ প্লেচ এইবিলাকৰ কাৰণে যদি আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত য়েছ ক'ব লাগিব, যদি নট এপ্লিকেবলতে ৰাখি দিব। আৰ ইউ চন ডাটা অফ এক্স ডিফেন্স পাৰ্চনেল যদি হয় য়েছ ক'ব, নহ'লে নট এপ্লিকেবল দিব। এক্সট্ৰা কাৰিকুলাৰ এণ্ড কো কাৰিকুলাৰ এক্টিভিটিজ যদি আছে কিবা তেতিয়াহ'লে আপুনি দিব পাৰে, এটা চাই ল'ব। মিউজিক, থিয়েটাৰ, ভিজুৱেল কালচাৰ, ডেন্সিং, ডেবিট, কুইজ এইখিনি আছে, গতিকে আপোনাৰ যদি আছে কিবা তেতিয়াহ'লে আপোনালোকে কিন্তু চাৰ্টিফিকেট প্ৰয়োজন হ'ব, সেইকাৰণে এইখিনি দিওঁতে সাৱধান। যদি আপোনালোকৰ একো নাই তেতিয়াহ'লে আপোনালোকে নট এপ্লিকেবলতে ৰাখিব। স্পৰ্টছ কোৱাটা যদি মানে আপোনালোক খেলা ধূলা কিবা কৰে যদি তেতিয়াহ'লে য়েছ ক'ব, যদি নেখেলে দিব নালাগে, নোট ৰাখিব। খেলা ধূলা কৰিলে কিন্তু এইখিনি আপোনালোকৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব, গতিকে আপোনালোকৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, গতিকে চাৰ্টিফিকেট দিব লাগিব য়েছ কৰিলে। যদি নো ৰাখে তেতিয়া একো নালাগে। বেংক ডিটেইলছ আছে, ইফ ইউ ডু নট হেভ ইউৰ অন বেংক একাউণ্ট প্লিজ প্ৰভাইড ডিটেইলছ ইফ ইউৰ পেৰেণ্ট গাৰ্জেন। অৰ্থাৎ আপোনাৰ নিজৰ একাউণ্ট নাম্বাৰ নাথাকিলে আপুনি ঘৰৰ মা দেউতাৰ একাউণ্ট নাম্বাৰ দিব পাৰে। নেম অফ দ্য একাউণ্ট হোল্ডাৰ, আপোনাৰ হ'লে আপোনাৰ নামটো দিব, মাৰ হ'লে মাৰ নামটো দিব, দেউতা হ'লে দেউতাৰ নামটো দিব, একাউণ্ট নাম্বাৰটো দিব। কনফাৰ্ম একাউণ্ট নম্বৰ, নেম অফ দ্য বেংক, IFSC কোড, বেংকৰ ব্ৰাঞ্চটো উল্লেখ কৰিব। তাৰপিছত এড্ৰেছৰ ক্ষেত্ৰত আপোনাৰ কৰস্পণ্ডেণ্ট এড্ৰেছ দিব, গাঁওখন নামটো দিব, পোষ্ট অফিচ এইখিনি সকলো লিখিব। এড্ৰেছ লাইনতো তেনেকৈ লিখিব। তাৰপৰা আহিলে আপোনালোকৰ কাণ্ট্ৰি আপোনালোকে চিলেক্ট কৰিব ইণ্ডিয়া। ষ্টেট আপোনালোকে এবাৰ চিলেক্ট কৰিব আছাম। চিটি দিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো যি হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰ পিনক'ডটো উল্লেখ কৰিব, এইখিনি উল্লেখ কৰিব। ইয়াত সুধিছে পাৰ্মানেণ্ট এড্ৰেছ এণ্ড কৰস্পণ্ডেণ্ট এড্ৰেছ ছেম নেকি? যদি ছেম হয় তেতিয়াহ'লে আপোনালোকে ক্লিক কৰিব, তেতিয়া তলৰখিনি অট'মেটিক ফিল আপ হৈ যাব। যদি ছেম নহয় তেতিয়া তলৰখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। যদি ছেম হয় তেতিয়া ক্লিক কৰি ৰাখি দিব। এইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বুটনত আপোনালোকে ক্লিক কৰি দিব। গতিকে এইখিনি দিওঁতে ভালদৰে চাই ল'ব, কাৰণ আপুনি এবাৰ যেতিয়া প্ৰফাইলটো লক কৰি দিব তেতিয়া এডিট কৰিব নোৱাৰে, গতিকে এই প্ৰফাইল ক্ৰিয়েশ্যন কৰোঁতে প্ৰত্যেকটো ষ্টেপ আপুনি ভালদৰে মন কৰিব। তাৰপিছতে আপোনালোকৰ আধাৰ ডিটেইলছৰ কথা সুধিছে, ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱায়াৰ কণ্টিনিউৱাছ অৰ ইমাৰ্জেঞ্চি মেডিকেল, এইখিনি হ'লে য়েছ দিব, নহ'লে নো দিব। ডু ইউ হেভ নেশ্যনেল ক্ৰেডিট কৰ্পছ NCC চাৰ্টিফিকেট আছে নেকি? থাকিলে য়েছ ক'ব, নহ'লে নো ক'ব। তাৰপৰা হেভ ইউ পাৰ্টিচিপেট ইন নেশ্যনেল ছাৰ্ভিচ স্কিম NSS কেম্পত আপুনি অংশগ্ৰহণ কৰিছিল, যদি কৰিছিলে য়েছ ক'ব, নহ'লে নো ক'ব। আৰ ইউ চন ডাটা গুৱাহাটী ইউনিভাৰ্চিটি পাৰ্মানেণ্ট ৰিটায়াৰ্ড এমপ্লয়, অৰ্থাৎ আপোনালোকৰ কোনোবাই এতিয়া মানে কাম কৰি আছিলে বা কাম কৰিছিলে নেকি গুৱাহাটী ইউনিভাৰ্চিটি, যদি কৰিছিলে য়েছ ক'ব, নহ'লে নো ক'ব। আৰ ইউ টেক্স পেয়াৰ, এইটো আপোনালোকে নো ৰাখিব। আপোনাক সুধিছে লেংগুৱেজ আপুনি কি জানে, ইয়াত আপোনালোকৰ হিন্দী ইংলিছ সুধিছে, হিন্দী ইংলিছত যদি তিনিটা জানে তিনিটাতে ক্লিক কৰিব, যিটো নাজানে সেইটো খালীকে ৰাখি দিব, যিটো তিনিটা জানে তিনিটাতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আহিলে আপোনালোকৰ ইয়াত আপোনালোকৰ আদাৰ লেংগুৱেজ 1ত এটা আপোনালোকে আছামিজটো বহাব পাৰে, ইয়াত ৰিডিং ৰাইটিং স্পিকিং তিনিটাতে দিব। এইখিনি দিয়াৰ পিছত আপুনি যিটো নেক্সট বুটন আছে ছেভ এণ্ড নেক্সট বুটনত আপোনালোকে ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰাৰ পিছত অভাৰভিউটো আহিব, আকৌ সুধিছে আপুনি শুদ্ধকৈ পোৱাইছেনে, যদি পোৱাইছে তেতিয়া প্ৰচিড টু নেক্সট বুটনত ক্লিক কৰিব। প্ৰচিড টু নেক্সট বুটনত ক্লিক কৰাৰ পিছত আহিলে আপলোডৰ ক্ষেত্ৰত আপোনালোকে দিব লাগিব প্ৰফাইল ক্ৰিয়েশ্যনত ফটো চাইজ 10ৰ পৰা 500 KB ভিতৰত হ'ব লাগিব। চিগনেচাৰ 10ৰ পৰা 500 KB ভিতৰত হ'ব লাগিব। আইডি প্ৰুফ মানে যিটো মই প্ৰথমে দিছিলোঁ, সেইটো মই পান কাৰ্ডটো দিছিলোঁ, গতিকে পান কাৰ্ডটো আপলোড কৰিব লাগিব। ইনকম চাৰ্টিফিকেট বিচাৰিছে, গতিকে ইনকম চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। ঘৰৰ যিহেতু ইনকম চাৰ্টিফিকেট দিব লাগিব, ইয়াত ৰেচন কাৰ্ড দিলে নহ'ব, ইনকম চাৰ্টিফিকেটে প্ৰয়োজন হ'ব, গতিকে আপোনালোকে ইনকম চাৰ্টিফিকেট দিব লাগিব। এইকেইটা ডকুমেণ্ট আপোনালোকে দিব লাগিব। কিন্তু যদি ধৰি লওক আপোনালোকৰ OBC হওক বা ST হয় তেতিয়াহ'লে কাষ্টৰ চাৰ্টিফিকেটো প্ৰয়োজন হ'ব পাৰে, গতিকে সেইখিনি আপোনালোকে চাব লাগিব। গতিকে সেইখিনি আপোনালোকে চাই ল'ব। প্ৰফাইল ডিটেইলছ দিওঁতে প্ৰথমতে আপোনালোকে যেতিয়া ক্ৰিয়েট কৰিছে তেতিয়া আপোনালোকে সেইখিনি কি দিছিলে এবাৰ চাই ল'ব। গতিকে এইখিনি কৰাতে এবাৰ ভালদৰে চাই ল'ব, ঠিক আছে। তাৰপিছত আপোনালোকে ফটো দি পেলাই ছাবমিট কৰিব। প্ৰফাইল ক্ৰিয়েশ্যন কৰাৰ পিছত ছাবমিট কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ আহিব প্ৰগ্ৰেম চিলেকশ্যনৰ কাৰণে। প্ৰগ্ৰেম চিলেকশ্যনত সুধিছে প্ৰগ্ৰেম লেভেল, আপুনি কোনটো প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে। মাষ্টাৰ অফ পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম ইয়াত উল্লেখ কৰিব। প্ৰগ্ৰেম নেচাৰ ট্ৰেডিশ্যনেল ইণ্টাৰডিচিপ্লিনাৰী যিটো হয় আপুনি ক্লিক কৰিব। ইণ্টাৰডিচিপ্লিনাৰী হ'লে ইয়াত কি আছে আপোনালোকে চাই ল'ব। এইখিনি মাষ্টাৰ অফ আৰ্ট, চাইকলজি, ৱাইল্ড লাইফ কৰি ল'ব। আৰু ট্ৰেডিশ্যনেল হ'লে কি আমি চাওঁ, ট্ৰেডিশ্যনেল লুডিং দেখুৱাইছে, ট্ৰেডিশ্যনেল আপোনালোকৰ এইখিনি ওলাইছে। এতিয়া আপোনালোকৰ ট্ৰেডিশ্যনেল আৰু মাষ্টাৰ অফ চায়েন্স জুলজি জিঅ' এইটো আপোনালোকে ক্লিক কৰিব। ইয়াত কৈছে গ্ৰেজুৱেশ্যন উইথ মিনিমাম 24 ক্ৰেডিটছ ইন জুলজি উইথ মেজৰ অনাৰ্ছ ইন ৰেগুলাৰ কোৰ্চ। তাৰপিছত সুধিছে আপোনালোকৰ
এই বুলি আপোনালোকৰ হেৰিটো বেলেগ হৈছে। আগতে কি হৈছিলে, যেতিয়া আপোনালোকৰ অনলাইন এপ্লাই যোৱা বছৰ হৈছিলে, তেতিয়া আপোনালোকৰ যিবিলাক কলেজত আছিলে, ধৰি লওক আপোনালোকৰ পি এইচ ডি কোৰ্চ যিটো অফাৰ কৰা বহুত কলেজে, তেতিয়া বেলেগ বেলেগকে এপ্লাই কৰিবলগীয়া হৈছিলে। কিন্তু এইবুলি গুৱাহাটী ইউনিভাৰ্চিটি কি কৰিছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিবিলাক পি জি কোৰ্চ আছে, কলেজবিলাকৰ যিবিলাক পি জি কোৰ্চ আছে, ধৰি লওক মই এতিয়া জুলজি চিলেক্ট কৰিলো, যিমানখন জুলজি থকা কলেজ আছে, অৰ্থাৎ পি জি কোৰ্চ অফাৰ কৰা যিমান কলেজ আছে, গোটেই কলেজকেইখন আহি গৈছে। যদি আপুনি প্ৰিফাৰেঞ্চ দিব বিচাৰে, ধৰি লওক আপুনি জিঅ'ত কেম্পাছত পঢ়িবলৈ নাপালে, কিন্তু আপুনি কলেজখনতো পঢ়িব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ইয়াত নৰ্থ ইণ্ডাষ্ট্ৰিয়েট আপুনি দিব লাগিব। যদি নৰ্থ ইণ্ডাষ্ট্ৰিয়েট হয়, নৰ্থ ইণ্ডাষ্ট্ৰিয়েট বুলি চিলেক্ট, ইয়াত আপোনালোকে নৰ্থ ইণ্ডাষ্ট্ৰিয়েট ৰাখিব লাগিব। যদি নহয় বোলে মই ল'ব বিচাৰো, তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব পাৰে, সন্দিকৈ গাৰ্লছ কলেজ, ছেকেণ্ড দিব পাৰে, বোলে আপুনি যি মন যায়। খালি ইয়াৰ পৰা কাৰণে চাগে আপোনালোকৰ এক্সট্ৰাকে হয়তো আপোনালোকৰ পেমেণ্ট ল'ব পাৰে। গতিকে সেইটো আপুনি চাই ল'ব, যদি ফাইনেল চাবমিট কৰাৰ আগত চাই ল'ব। যদি নলয়, তেতিয়াহ'লে আপুনি এইখিনি দি দিব পাৰে, 4 নম্বৰকে দি দিব, 5 নম্বৰ দি দিব, 6 নম্বৰ দি দিব, এনেকে। তাৰপৰা আহিলে আপোনালোকৰ 7 নম্বৰ দি দিব। তাৰপিছত সুধিছে প্লিজ চিলেক্ট দ্য এক্সাম চেণ্টাৰ চিটি প্ৰিফাৰেঞ্চ। আপুনি ইয়াত এক্সামটো ক'ত দিব সুধিছে। যদি গুৱাহাটীত দিয়ে গুৱাহাটী উল্লেখ কৰিব, ঢকুৱাখানা, ডিফু, তেজপুৰ, ধুবুৰী, লখিমপুৰ, শিলচৰ, যোৰহাট, য'তে দিব বিচাৰে আপুনি এইটো উল্লেখ কৰিব। সেইখিনি দিয়াৰ পিছত আপুনি কি কৰিব, প্ৰচিড টু নেক্সট বুটনত ক্লিক কৰিব। এইখিনি আপোনাক প্ৰচিড কৰিব লাগিব। প্ৰচিড টু নেক্সট বুটনত ক্লিক কৰাৰ পিছত সুধিছে, এতিয়া চাই ল'ব এবাৰ ভুল, মানে আপোনালোকৰ ফৰ্মখন চাই ল'ব, আপুনি কি কলেজত এপ্লাই কৰিছে, তেনেকে আপুনি চাই ল'ব লাগিব। ডিপাৰ্টমেণ্ট অফ জিঅ'টো এপ্লাই কৰা হৈছে, এইটো ডিপাৰ্টমেণ্ট অফ জুলজি, এইটো আপোনালোকৰ মতে কি হ'ল, 7 নম্বৰত গুচি গ'ল, প্ৰিফাৰেঞ্চ 7ত গুচি গ'ল, তাক মই আপডেট কৰি দিম। সেইকাৰণে মই যিহেতু মই তাক 1 নম্বৰ লগ বিচাৰিম, গতিকে তাক মই 1 নম্বৰত দিম। সেইকাৰণে আপোনাৰ প্ৰিফাৰেঞ্চ 7ত কি হ'ল, ডিপাৰ্টমেণ্ট অফ জুলজি কৰি 1 ৰাখিব লাগিব। এতিয়া 1 প্ৰিফাৰেঞ্চ দিম, সেইকাৰণে 1টোক আমি কি কৰিম, 7 প্ৰিফাৰেঞ্চ কৰি দিম। যিহেতু মেইন যিহেতু ইউনিভাৰ্চিটিত পঢ়া, গতিকে সেইটোক আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। গতিকে এইটো আপোনালোকে চাই ল'ব, ডিপাৰ্টমেণ্ট অফ জুলজি জিঅ' চিটি গুৱাহাটী, গতিকে এইটো আপোনালোকে চাই ল'ব। গতিকে মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি হ'ব এতিয়া, ডিপাৰ্টমেণ্ট অফ জুলজি গুৱাহাটী ইউনিভাৰ্চিটি। গতিকে বাকীবিলাক আহিব 2nd, 3rd, 4th, 5th, 7 এনেকে আহিব। গতিকে আপুনি সেইখিনি এবাৰ ভালদৰে চাই ল'ব, কিন্তু চাবমিট কৰাৰ আগত। তাৰপিছত নেক্সট বুটনত আকৌ ক্লিক কৰিব। নেক্সট বুটনত ক্লিক কৰাৰ পিছত পাৰ্চনেল ডিটেইলছখিনি থাকিবই, গতিকে আপোনালোকে এইখিনি একো চেঞ্জিং কৰিব নালাগে। নেক্সট বুটনত আকৌ ক্লিক কৰিব। নেক্সট বুটনত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত সুধিছে, এপ্লিকেবল eligibility criteria, graduate with minimum 24 credits in zoology with major, honors or with regular course। অৰ্থাৎ আপোনালোকে জেনেৰেল কোৰ্চৰ এপ্লাই কৰিব পাৰে। আপুনি জুলজি এন্ট্ৰেন্স এক্সাম দিবলৈ হ'লে যি মেজৰ যিটো আপুনি এন্ট্ৰেন্স এক্সাম দিব, তাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যনত মানে জুলজি হ'ব লাগিব বা ৰেগুলাৰ কোৰ্চ হ'ব লাগিব, মানে পঢ়া হ'ব লাগিব। গতিকে আপুনি এইটো ক্লিক কৰিব লাগিব, মানে পাছ কোৰ্চ থকা সকলো এপ্লাই কৰিব পাৰিব, তেওঁলোকে যদি জুলজি পঢ়িছে। তাৰপিছত আহিলে আপোনালোকক ক্লাছ 10ৰ ইকুইভেলেণ্টৰ এইখিনি দিব লাগিব। আপোনালোকৰ ক্লাছ 10ৰ পাছিঙে সুধিছে, এতিয়া আপুনি কি দিব, কোন চনত আপুনি পাছ কৰিছে ক্লাছ 10, সেইটো সুধিছে। ক্লাছ 10ৰ ইনষ্টিটিউচনৰ নামটো সুধিছে, আপুনি মই XYZ দি দিছো, বৰ্ডটো সেৱা দিব। ক্লাছ 10ৰ ডিভিজনটো দিব, কি ডিভিজন পাইছিলে ফাৰ্ষ্ট। ক্লাছ 10ৰ পাৰ্চেণ্টেজটো দিব, যদি 7 যি পাইছিলে। তাৰপিছত ক্লাছ 10ৰ যিখিনি ছাবজেক্ট কম্বিনেশ্যন, এইখিনি আপোনালোকে লিখি দিব লাগিব। গোটেই ছাবজেক্টখিনি আপুনি 6টা ছাবজেক্ট যিটো আছিলে, 6টা ছাবজেক্টে আপুনি লিখি দিব লাগিব। গোটেই ছাবজেক্টকেইটা আপোনালোকে লিখি দিব। ইয়াত আপোনালোকৰ সম্পূৰ্ণকে লিখিব, মই শ্বৰ্টকে দিছো, জেনেৰেল মেথমেটিক্স বুলি দিব, মই শ্বৰ্টকে লিখি দিছো, চায়েন্স মানে এনে গোটেইটা লিখি দিছো, আপোনালোকে দিব। তেনেকে আপোনালোকে 6টা ছাবজেক্ট দিব লাগিব। ছ'চিয়েল চায়েন্স, হিন্দী যি লৈছে চব দিব লাগিব। তেনেকে ক্লাছ 12 আপুনি পাছিং এইটো দিব, কোন চনত আপুনি পাছ কৰিছে। নেম অফ দ্য ইনষ্টিটিউচন দি দিব, এইটো আছাম হাই ছেকেণ্ডেৰী কেপিটেল লেটাৰ লিখিব। ক্লাছ 12ৰ ডিভিজনটো দিব, কি ডিভিজন পাইছে। তাৰপিছত তেনেকে পাৰ্চেণ্টেজটো উল্লেখ কৰিব, যি পাৰ্চেণ্টেজ পাইছিলে। তেনেকে ক্লাছ 12 আপুনি কি ছাবজেক্ট আছিলে আপুনি দি দিব, চব ছাবজেক্টে তেনেকে আপুনি এণ্ট্ৰি কৰিব লাগিব। ইংলিছ আপোনাৰ চায়েন্স হ'লে চায়েন্সৰ ছাবজেক্ট, আৰ্টছ হ'লে আৰ্টছৰ ছাবজেক্ট আপোনালোকে দিব লাগিব। ইয়াত আপোনালোকৰ যি ছাবজেক্ট আছিলে সকলো দিব লাগিব। খালি ইয়াত আপোনালোকৰ 6টা ছাবজেক্ট কিন্তু উল্লেখ কৰিব লাগিব, 6টা ছাবজেক্ট তাতো উল্লেখ কৰিব লাগিব, 6টা ছাবজেক্ট ইয়াতো উল্লেখ কৰিব লাগিব ক্লাছ 12। গতিকে আপুনি একাধিক্ৰমে 6টা ছাবজেক্ট এণ্ট্ৰি কৰিব। তেনেকে তাৰপিছত আহিলে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ডিটেইলছখিনি, গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন ষ্টেটাছ, আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিলে নে এপিএড। যদি আজিলৈকে ৰিজাল্ট অহা নাই, তেতিয়াহ'লে আপোনালোকে এপিএড বুলি অপশ্যনটো ৰাখিব। যদি ৰিজাল্ট দিলে, তেতিয়াহ'লে আপুনি পাছ বুলি উল্লেখ কৰিব। যদি পাছ কৰিছে, কোনটো চনত পাছ কৰিছে উল্লেখ কৰিব। যদি ৰিজাল্ট নাই অহা, তেতিয়াহ'লে আপুনি এপিএড বটনটোতে ৰাখিব। এপিএড বটনটো ৰাখিলে আপোনালোকৰ পাছিং এইটো ইয়াৰ পৰা 24 চনটোৱে দেখুৱাইছে, আপোনালোকৰ 25 চন আছে, 25 চনটো ৰাখিব, 25 চন ৰাখিব। তাৰপৰা গ্ৰেজুৱেট ছাবজেক্ট কম্বিনেশ্যন, যদি আপুনি মেজৰ লৈ পঢ়িছে, যিখনৰ মেজৰ লৈ পঢ়িছিলে সেইখনকে উল্লেখ কৰিব। বেলেগ ছাবজেক্ট ভৰাব নালাগে, এখন ছাবজেক্ট ভৰালে হ'ব, মেজৰ পঢ়াখনে। যদি পাছ কোৰ্চ লৈছিলে, পাছ কোৰ্চ যিখন ভৰাই দিব। যদি পাছ কোৰ্চ আছিলে, তেতিয়াহ'লে পাছ কোৰ্চৰ ছাবজেক্ট কেইটা ভৰাব। হেভ ইউ পাছ গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ, যদি অনাৰ্ছ লৈ পাছ কৰিছে তেতিয়াহ'লে য়েছ ক'ব।
যদি মেজৰলৈ পাছ কৰিছে তেন্তে এইটো নো ৰাখিব। অনাৰ্ছ কিহত লৈছে চেমি হ'ব আপোনালোকৰ। তাৰপৰা গ্ৰেজুৱেশ্যন নেম অফ দ্য বৰ্ড ইউনিভাৰ্চিটি, আপুনি কোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে সেইটো আপুনি মানে দিব ইয়াৰ পৰা। গুৱাহাটী ইউনিভাৰ্চিটি হ'লে গুৱাহাটী ইউনিভাৰ্চিটি দিব, ডিব্ৰুগড় হ'লে ডিব্ৰুগড়, যি ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিব সেইটো উল্লেখ কৰিব। তাৰপৰা গ্ৰেজুৱেশ্যন কলেজখন উল্লেখ কৰিব, কি কলেজ আছিলে সেইটো উল্লেখ কৰিব। গ্ৰেজুৱেশ্যন নেম অফ দ্য আদাৰ বৰ্ড বা ইউনিভাৰ্চিটি, গতিকে এতিয়া আপোনালোকে আকৌ ডিউৱে উল্লেখ কৰিব, যিটো সুধিছে নেম অফ দ্য আদাৰ বৰ্ড ইউনিভাৰ্চিটি, এইটো আপোনালোকে ডিউ ৰাখিব। গ্ৰেজুৱেশ্যন কোৰ্চ নেম, আপুনি কোনটো কোৰ্চ কৰিছে BA BSc যি কৰিছিলে আপুনি লিখিব। গ্ৰেজুৱেশ্যন ডিভিজন নাই হ'ব যিহেতু আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ নাই কৰা বুলি আপুনি উল্লেখ কৰিছে। এইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বুটনত আপুনি ক্লিক কৰিব লাগিব। গতিকে এইখিনি দিওঁতে আপুনি এবাৰ ভালদৰে চাই ল'ব যাতে ভুল নহয়, সেইটো আপুনি মানে মন কৰিব। ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ এইখিনি মই দিলো, যিটো সুধিছে শুদ্ধ হৈছে নাই, যদি শুদ্ধ হৈছে আপুনি নেক্সট বুটনত ক্লিক কৰিব। নেক্সট বুটনত ক্লিক কৰাৰ পিছত আকৌ সুধিছে এইখিনি আকৌ আহিলে আপলোডৰ ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্ট আপলোড দিবলৈ আহিব। ইয়াত আপোনালোকে এক্সট্ৰা দুটা ডকুমেণ্ট আহিব আপলোড দিবলৈ। এটা হৈছে ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF ফাইলত, আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF-তে আপলোড কৰিব লাগিব আপোনালোকে। মনত ৰাখিব, ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF-তে, আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF-তে আপলোড কৰি আপোনালোকে চিলেক্ট ফাইল কৰি পেলাই আপলোড কৰিব লাগিব। সেইখিনি দিয়াৰ পিছত আপোনালোকে ফৰ্মখন ছাবমিট কৰিব পাৰিব, যিহেতু এইখিনিয়ে আপোনালোকৰ লাষ্ট ষ্টেপ। মানে ইয়াৰ পিছত আপোনালোকৰ প্ৰিভিউ আহিব, প্ৰিভিউ পিছত পে'মেণ্ট কৰিলে পে'মেণ্ট হয়তো আপোনালোকৰ কিমান 600 নে কিমান কৈছে নাজানো পে'মেণ্টটো, আপুনি পে'মেণ্টটো চাব লাগিব, তেতিয়াহে গম পাব। মই পে'মেণ্টটো গম নাপালো কিমান হয়, সেইখিনি কথা যিসকলে পে'মেণ্ট কৰিব তেওঁলোকে গম পাব যে 7খন কলেজ চিলেক্ট কৰিলে কিমান পে'মেণ্ট আহে, আৰু অকল ডিব্ৰুগড় মানে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ চিলেক্ট কৰিলে কিমান পে'মেণ্ট আহে। যিসকলে পে'মেণ্ট কৰিব তেওঁলোকে গম পাব, অৰ্থাৎ পে'মেণ্টৰ অপশ্যন যেতিয়া পাবগৈ তেতিয়া আপোনালোকে গম পাব। যদি আপুনি ধৰি লওক পে'মেণ্টৰ অপশ্যনটো পালেগে যে পে'মেণ্টটো অলপ বেছি আহিছে 7খন চিলেক্ট কৰাৰ বাবে, আপুনি কি কৰিব এডিট কৰিব পাৰিব। এডিট কৰি আহি আপোনালোকে এই যি চিলেক্ট কৰিছিলে প্ৰগ্ৰাম চিলেকশ্যন কৰিছিলে তাত আহি আপোনালোকে চেঞ্জিং কৰিব পাৰিব। চেঞ্জিং কৰি আপোনালোকে ফৰ্মখন ছাবমিট কৰিব পাৰিব। এইখিনি আছিলে গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ অনলাইন প্ৰচেছটো। যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।